নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 10 ডিচেম্বৰ। আজি এই দিনটোৰ বাবে হয়তো সেই 2023 চনৰ অক্টোবৰ মাহতে এপ্লাই কৰোঁতেই ৱেইট কৰি আছিল যে এনেকুৱা এটা দিন আহক, আৰু যিসকলে চিলেকশ্যন পালে তেওঁলোকৰ হয়তো আজি সেই দিনটো। আজি 10 ডিচেম্বৰ এটা বিশেষ দিন। চিলেকশ্যন পোৱা নোপোৱা, পাছ ফেইল, ৱেইট কৰা নকৰা সকলোৰে বাবে এটা বিশেষ দিন। আজিৰ তাৰিখত যিমানখিনি মোৰ ভিউৱাৰ্ছ বুলিয়ে ক'ম, কাৰণ সকলোৱে মোৰ ভিডিঅ' চাইছিল এটা সময়ত, আৰু এতিয়াতো চাগে তেওঁলোকে ক'ত মোৰ ভিডিঅ'বিলাক নাচাব, কাৰণ প্ৰায়খিনিৰ ক্ষেত্ৰত তেনেকুৱাই যে কামটো হোৱালৈকেহে নীলোৎপল, কামটো হৈ যোৱাৰ পিছত মই কোন, তেনেকুৱা ধৰণৰ কথা। এতিয়া আপডেটটো দি আছোঁ কাৰণে আপোনালোকে ভিডিঅ'বোৰ চাই আছে, আপডেট নিদিয়া হৈ গ'লেতো পাহৰিয়ে যাব, তেনেকুৱা নিচিনা কথা। এতিয়া চাকৰি হৈ গ'ল, এতিয়া হয়তো কেতিয়াবা হয়তো দেখিলেও মাতষাৰ নিদিব, এইটো নীলোৎপল বা তাৰ ভিডিঅ'ই আমি এটা সময়ত চাইছিলোঁ। মোৰ ভিডিঅ' চাবলৈকে ৱেইট কৰি থাকে, পলিচি যাব কোনটো ক'ত গ্ৰাউণ্ডত কিমান পাছ কৰিছে ফেইল কৰিছে। আজিৰ তাৰিখত চাকৰি পাই হয়তো বহুতে পাহৰিয়ে গ'ল যে এইটো ক'ৰ নীলোৎপল এডাল, তেনেকুৱা নিচিনা হ'ব। বাৰু যি কি নহওক, আজিৰ তাৰিখত যিমানখিনি কেণ্ডিডেটে চিলেকশ্যন পাইছিল বা আজিৰ তাৰিখত জইনিং হ'ল, মই সকলোকে অন্তৰভৰা শুভেচ্ছা দিছোঁ, কাৰণ তেওঁলোক মোৰ কেৱল ভিউৱাৰ্ছ নহয়, তেওঁলোকক মই অন্তৰৰ পৰাই মই নিজৰ বুলি ভাবোঁ। কেৱল ভিউৱাৰ্ছ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বা আৰ্নিং এইবিলাক মই এইবিলাক নাভাবোঁৱে, আৰু মেটাৰ নকৰে মোৰ লগত। খালি মই তেওঁলোকক নিজৰ বুলিয়ে ভাবোঁ। যিসকলে জইনিং হ'লে মই তেওঁলোকক কৈছোঁ, অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ, ভাল হওক, এটা বছৰ ট্ৰেইনিং কমপ্লিট কৰা, ভাল ভাল জেগাত পষ্টিং পোৱা, নিজৰ ঘৰখন খুব যিটো হিচাপত এটা এইম লৈ গৈছা সেই ছাকচেছ হওক। খালি এনেকুৱা নহ'ব যে মোক পাহৰি নাযাব, মই জোৰো নকৰোঁ, তেনেকুৱা নিচিনা কথা। মই যিটো হিচাপত আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতো তেনেকৈ থাকিম। এতিয়া আজিৰ দিনটোলৈকে সকলোৱে ৱেইট কৰি আছিলে। এতিয়া যিসকলে চিলেকশ্যন নাপালে তেওঁলোককতো বুজাই একো ভাষা নাই, তেওঁলোকক কি বুজাই ক'ম, মই নিজেই ভুক্তভোগী। কিন্তু মই চিলেকশ্যন নাপালোঁ যদিনো মই ইমান এতিয়া দুখত যে চিলেকশ্যন নাপালোঁ যে দুখ লাগিছে দেই, ইহঁত গ'লগৈ, ভৱিষ্যতটো ধ্বংস হৈ গ'ল, একদম কিবা লাগিছে দেই চালা, মোৰহে নহ'ল, ইহঁতখিনি হৈ গ'ল, একেলগে দৌৰি আছিলোঁ। এইখিনি কথা মই এতিয়া ভাবি থকা নাই, কাৰণ নহ'ল আৰু এইটো তেনেকৈ ভাবিম, নহ'ল আৰু, কাৰণ আহিব লগা দিনটোতো এনেকুৱাই হ'ব। এইবিলাক যদি আমি বেছি ভাবি থাকোঁ, মই পৰাপক্ষত কৈছোঁ যিসকলে চিলেকশ্যন নহ'ল বা যিসকলৰ বয়স আছে তেওঁলোকক কৈছোঁ চিন্তা কৰি নাথাকিব, নহ'ল, বাকী বেলেগ আছে ন, তেনেকৈ ভাবক, নহ'ল আৰু তেওঁলোকৰ হৈ গ'ল, তেওঁলোকৰ লাক আছিল, কষ্ট কৰিছিল, সেইবাবে তেহেঁতৰ হ'ল। আমি কষ্ট কৰা নাছিলোঁ, আমাৰ লাক নাই, সেইবাবে আমাৰ নহ'ল, তেনেকৈ ভাবি থাক। মুঠতে নহ'ল বুলি ইমান টেনশ্যনত থকা কোনো প্ৰয়োজন নাই। চিলেকশ্যন নোহোৱাখিনি কৈছোঁ। বাকী এতিয়া নিউ এপ্লাই হ'ব 16 তাৰিখৰ পৰা 16 জানুৱাৰীলৈকে। এইকেইটা পষ্ট দিছে, সেইটো হয়ও, এইকেইটা পষ্ট মানে কিবা নিচিনা লাগিছে, কাৰণ যোৱাবাৰ ড্ৰাইভাৰতে 600 পষ্ট ওলাইছিল, এইবাৰ আকৌ A-Bত ওলাইছে 600 পষ্ট। ভাবিলে সঁচাই ওলোটা আচৰিত লাগে, নহয়নে? বাৰু যিকি নহওক, খালি পষ্ট বঢ়াৰো সম্ভাৱনা আছে, পষ্ট বৃদ্ধি হওক সেইটোও বিচাৰিছোঁ। 5000 কথা কৈ আছে, 5000 তেওঁ আখৰে আখৰে পালন কৰক, সেইটোৱে বিচাৰিছোঁ। নটিফিকেশ্যনৰ মতে কামবিলাক হওক সেইটোও বিচাৰিছোঁ। 1700 পষ্ট নিদি আমাক প্ৰায় 17,000ও বিচৰা নাই, খালি 5000টো ফিল আপ কৰক, সেইটো বিচাৰিছোঁ। এতিয়া 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই হ'ব। যিসকলৰ বয়স আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, বাকী যিসকলৰ বয়স নাই তেওঁলোকে কি কৰিব হ'ব। যদি তেওঁলোকৰ ডিফেন্স পুলিচৰ চাকৰিৰ প্ৰতি মন আছে, যিসকলৰ বয়স নাই তেওঁলোকক কৈছোঁ ফৰেষ্টৰ ভেকেঞ্চিৰ বাবে ৱেইট কৰা, কাৰণ ফৰেষ্টত বহুত বয়স দিয়া হয়, প্ৰায় 40-35 মানলৈকে এপ্লাই কৰিব পাৰি। গতিকে ফৰেষ্টৰ পষ্ট অহাটো বিচৰা CM ছাৰক য'তেই লগ পাবা তাতে সোধা ফৰেষ্টৰ পষ্টক লৈ। আৰু এতিয়া যিখিনি পষ্ট ওলাইছে, ইণ্টাৰভিউটো ক'ত কেতিয়া হ'ব সেইখিনি কথা সুধিবা। এতিয়া CM ছাৰৰ বাহিৰে বেলেগ একো নাই, খালি এটা তোমালোকে CM ছাৰক সুধিব লাগিব যে ইণ্টাৰভিউটো কেতিয়া হ'ব, বাকী ফৰেষ্টৰ ভেকেঞ্চি কেতিয়া ওলাব, সেইটো হিচাপত তোমালোকে CM ছাৰক সুধিব লাগিব। এতিয়া মই গৈতো সুধিবগৈ নোৱাৰোঁ CM ছাৰ ফৰেষ্ট কেতিয়া আহিব, কি মইতো সুধিছিলোঁ ফৰেষ্টক লৈ, তেওঁ কি কৈছিলে যে পুলিচ প্ৰথম তাৰপিছতে ফৰেষ্ট, আৰু হয়তো সেইটোৱে কৰিলে। প্ৰথমতে পুলিচ দিলে, এতিয়া হয়তো ফৰেষ্ট আহিব, কেতিয়া আহে কোনটো তাৰিখত আহে নে গম পোৱা নাই, খালি তোমালোকে সুধিবা। হয়তো SLPF খুব সোনকালে নটিফিকেশ্যন দিব পাৰে ফৰেষ্টৰ ভেকেঞ্চিৰ ওপৰত। গতিকে কণ্টিনিউ লাগি থাকিব, মোৰ চেনেল পেজ যিয়ে নহওক কিয় চাই থাকিবা, মই কণ্টিনিউ আপডেট দিম, লগালগ পালে দি দিম পূৰা জোৰদাৰ। তোমালোকক জোচ দি আছিলোঁ সেই তেতিয়াৰ পৰা, ভৱিষ্যতেও দিয়ে থাকিম, জোচকে দি থাকিম মই। বাকী বেলেগ কামটো মোৰ নাই, বাকী যিয়ে নহওক কিয় খালি তোমালোকে কণ্টিনিউ থাকিবা, কণ্টিনিউ মোৰ লগত জড়িত হৈ থাকিব। মই তোমালোকক যিমানখিনি পাৰোঁ পূৰা আপডেট দি থাকিব পাৰিম। সেই 2022-23 মানৰ পৰা কণ্টিনিউ 22 চনৰ পৰা কণ্টিনিউ লাগি আছিলোঁ। আজিৰ তাৰিখত তেওঁলোকৰ হৈ গ'ল, তেওঁলোকৰ মনবোৰ কিমান ভাল লাগিছে।
জইনিং আজি 10 তাৰিখৰ পৰ্যন্তও মই তেওঁলোকক ভিডিঅ' বনাই দিছোঁ। গতিকে তেওঁলোকে হয়তো আজি তাৰিখত মোৰ ভিডিঅ'টো চোৱা নাই, নাচাব, ক'তনো চাব আৰু, কাৰণ কাম হৈ যোৱাৰ পিছত এতিয়া আৰু নাচাই, পাহৰি যায়, সেইটো জানো। বাকী যিসকল এতিয়া নতুন ভিউৱাৰ্ছ, মোৰ যিসকল এতিয়া নতুন নিজৰ মানুহ ইয়াত গ্ৰহ ল'ব আৰু গ্ৰহ ল'ব বুলিয়ে কৈছোঁ বা জইন হ'ব বুলিয়ে কৈছোঁ, তেওঁলোকৰ বাবে ভিডিঅ'সমূহ এতিয়া হয়তো স্পেচিয়েল হ'ব, কাৰণ মই তেওঁলোকৰ বাবেই মই আছিলোঁ তেনেকুৱা নিচিনা কথা আৰু। খালি মোৰ কামখিনিক তোমালোকে মোক সমৰ্থন কৰিবা, উৎসাহ দিবা, মই তোমালোকক যিমান পাৰোঁ সিমান আপডেট দিবলৈ চেষ্টা কৰিম। A to Z ভেকেঞ্চি ওলাইছে 16 তাৰিখৰ পৰা এপ্লাই হ'ব 16 জানুৱাৰীলৈকে, ইণ্টাৰভিউ নোহোৱা পৰ্যন্ত ক'ত কি A to Z পূৰা ফুল এক্সপ্লেইন কৰি ডিটেইলছৰ ভিডিঅ'বোৰ যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম। খালি 10 ডিচেম্বৰ আজিৰ তাৰিখটো আমাৰ সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ দিন। মোৰো অকণ দুখ নলগা নহয়, দুখ লাগিছে, কাৰণ আমাৰ একে লগৰো কিছুমান গৈছে, বাকী আমাৰ এইজৰ পৰাই নাইকিয়া হৈ গৈছে আৰু টোটেলি চেছ। মই যিটো এইজত আছোঁ আৰু বয়সত যিটো সমস্যাত আছোঁ, আমাৰ এজটো মানে টোটেলি প্ৰায় নাইকিয়া হৈছেগৈ, 2-3টামান আছে, বাকী টোটেলি প্ৰায় চেছ হৈ গৈছেগৈ। বাকী তলৰ চাম গুচি গৈছে, বাকী আগৰ বেজটোতো নাইকিয়াই হ'ল। গতিকে তেনেকুৱা নিচিনা মোৰো বেয়া লাগিছে, উপায়তো নাই আৰু কি ক'ম আৰু। এতিয়া নহ'ল বুলি দুখ কৰি থাকিলেতো নহ'ব, মই ভিডিঅ' দিবই লাগিব, কণ্টিনিউ লগাই থাকিব লাগিব। যিটো হিচাপত কাম কৰি আছোঁ সেইটোতে আৰু বহুত বেছি আগুৱাব মন আছে মোৰ। ইউটিউবক লৈ, ছ'চিয়েল মিডিয়াত লৈ যথেষ্টখিনি কাম কৰিবলগীয়া বাকী আছে। গতিকে এইখিনিক লৈ মই কৰিয়ে থাকিব লাগিব, কণ্টিনিউ লাগিয়ে থাকিব লাগে, তেনেকুৱা নিচিনা। বাকী ইমানেই আছিলে, খালি 10 ডিচেম্বৰক লৈ ভিডিঅ'টো বনালোঁ, তেওঁলোককো জনালোঁ, তেওঁলোকক শুভেচ্ছা দিছোঁ, ভাল হওক। পাহৰি নাযাবা বুলিও নকওঁ, পাহৰি যোৱা বুলিও নকওঁ, সেইটো তেওঁলোকৰ কথা, কাৰণ তেওঁলোকৰ লগতে ইমান দিন আছিলোঁ। তেতিয়া তেওঁলোকে নিজৰ দায়িত্বটো কি হিচাপে পালন কৰে সেইটো তেওঁলোকৰ কথা, খালি মোৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা দিছোঁ, ভাল হওক। আৰু বাকী নতুন কেণ্ডিডেটসকলক কৈছে এপ্লাই কৰা খুব সোনকালে হ'ব, তোমালোকে কণ্টিনিউ লাগি থাকা। ইণ্টাৰভিউটো খুব সোনকালে হ'ব। এতিয়া CM ছাৰক পালে তোমালোকে সুধিবা পোষ্ট ফৰেষ্টৰ কেতিয়া ল'বা, ইণ্টাৰভিউসমূহ কেতিয়া হ'ব, সেইখিনি হিচাপত তোমালোকে সুধিবা। খালি মই কৈছোঁ কণ্টিনিউ মোৰ লগত থাকিবা, পেজ চেনেল ছাবস্ক্ৰাইব যিয়ে নহওক কিয় মুঠতে ফ'ল' ছাবস্ক্ৰাইব কৰিবা। আৰু ডেছক্ৰিপশ্যনত আছামীৰ বুক 2025 দিছোঁ, অৰ্ডাৰ কৰা। 26 নাপাওঁতে 25খন অৰ্ডাৰ কৰা, তেতিয়া 25খন শেষ হৈ যাব 26 পালেগে। গতিকে 25 আছামীৰ বুক, অসম পুলিচৰ বুক কেইবাখনো ডেছক্ৰিপশ্যনত দিছোঁ, অৰ্ডাৰ কৰা। বাকী ভিডিঅ'টো ইমানখিনি আছিল, তেওঁলোকক শুভেচ্ছা দিলোঁ, সকলোকে শুভেচ্ছা দিছোঁ। নতুন এপ্লাই, অ'ল্ড এপ্লাই, চিলেকশ্যন পোৱা নোপোৱা সকলোকে আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সিমানখিনি জনাইছোঁ। ইমান আছিল ভিডিঅ'টো, ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ। জয় অসম।